আপুনি যদি এগৰাকী মহিলা হয়, আপুনি যদি 10,000 টকা লাভ কৰিলে মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। অলপো স্কিপ নকৰিব, ভিডিঅ'টো কণ্টিনিউ কৰি যাওক। যদি ভিডিঅ'টো সম্পূৰ্ণকৈ নাচায় আপুনি পস্তাব। মই অংকুৰ, আপুনি চাই আছে আমাৰ ফেচবুক পেজ। যদি আমাৰ ফেচবুক পেজটো চাই আছে তেন্তে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। যদি আমাৰ ইউটিউব চেনেলটোত চাই আছে, আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপুনি নিশ্চয় জানে হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেক ডিষ্ট্ৰিক্টতে প্ৰত্যেক গোটৰ সদস্যসকলক 10,000কৈ দিছিল। কিন্তু বৰ্তমান সময়ত 25,000 টকাটো লাভ কৰিবৰ বাবে কেইবাটাও গাইডলাইন আহি পৰিছে বা কেইবাটাও ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আহি পৰিছে। সেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কেইটা আপুনি কি জানেনে? যদি নাজানে মই আপোনালোকক সম্পূৰ্ণকৈ জনাই আছোঁ। আহক ভিডিঅ'টো আমি কণ্টিনিউ কৰোঁ। প্ৰথম অৱস্থাত আমি জানিম যে আপোনালোকে 10,000 টকাটো কেতিয়াকৈ একাউণ্টত সোমাইছিলে বা সেই টকাটো আপুনি কি কামত খৰচ কৰিলে, তেনেকৈ এখন লিষ্ট প্ৰস্তুত কৰিছিলে। গোটৰ সভাপতিয়ে হওক, ছেক্ৰেটেৰীয়ে হওক, লিষ্ট প্ৰস্তুত কৰি জীৱিকা সখীসকলৰ হাতত দিছিলে বা জীৱিকা সখী বাইদেউসকলৰ হাতত দিছিলে। এতিয়া বৰ্তমান সময়ত এটা নতুন গাইডলাইন আহি পৰিছে। নতুন গাইডলাইনটো কি আহি পৰিছে? আপুনি সেই 10,000 টকাটো লৈ পেলাই কি কামত খৰচ কৰিলে, আপোনালোকৰ ঘৰে ঘৰে প্ৰত্যেকৰ ঘৰে ঘৰে যিসকল জীৱিকা বাইদেউ আছে বা যিসকলে ভেৰিফিকেশ্যন কৰিবলৈ আহিব, আপোনালোকক সুধিব, ফটো মাৰিব বা আপোনালোকে যদি গৰু পালনৰ ক্ষেত্ৰত দিছিলে, ছাগলী পালনৰ ক্ষেত্ৰত দিছিলে, হাঁহ কুকুৰা ব্ৰইলাৰ, সেইখিনি আপোনালোকৰ ঘৰটো ফটো মাৰিব। প্ৰথম অৱস্থাত ফটো মাৰিব। আপোনালোকক 3টা পৰ্যায়ত ফটো মাৰিব। 3টা পৰ্যায়ত ফটো মৰাৰ পাছত আপোনালোকে 25,000 টকাটো লাভ কৰিবৰ বাবে সক্ষম হ'ব। নিশ্চয় আপুনি বুজি পাইছে। প্ৰথম পৰ্যায়ত এবাৰ ফটো মাৰিলে আপোনালোকে ঘৰটো বনাবনে নাই, কোন জেগাত বনাব সেই সম্পৰ্কে ফটো মাৰিব। নেক্সট পৰ্যায়ত আকৌ ফটো মাৰিবহি আপুনি ঘৰটো প্ৰস্তুত কৰিলে নাই সেই সম্পৰ্কে ফটো মাৰিব। নেক্সট পৰ্যায়ত আকৌ আপোনালোকক ফটো মাৰিব, আপোনালোকে কিমানখিনি ল'লে গৰু ছাগলী সেই সম্পৰ্কে ফটো মাৰিব বা আপুনি দোকান ব্যৱসায় যিকোনো ফিচাৰীয়ে দিব পাৰে, সেইখিনি আপোনালোকক ফটো মাৰিব। নিশ্চয় আপুনি জানিব পাৰিছে বা আপোনালোকৰ ডিষ্ট্ৰিক্টতো হৈছে। বুজি পালে? তেতিয়াহে আকৌ আগন্তুক যেতিয়া বৰ্তমান সময়ত নিশ্চয় আপুনি গম পায় এইখিনি প্ৰচেছ কমপ্লিট হোৱাৰ পিছত আকৌ যেতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিব বা বিজেপি চৰকাৰ আহিব, আকৌ পুনৰ আপোনালোকক কিমান বেংকৰ পৰা ঋণ দিব? 25,000 টকা। সেই 25,000টো দিয়াৰ পাছত সেই ঋণটো আপুনি এবছৰৰ ভিতৰত বা ছমাহৰ ভিতৰত মৰাৰ পিছত আকৌ বেংকৰ পৰা আপোনালোকক দিব 50,000 টকা। তেনেদৰে ষ্টেপ বাই ষ্টেপ কৰি পেলাই হিমন্ত বিশ্ব শৰ্মাই হওক, বিজেপি চৰকাৰেই হওক, অসম চৰকাৰেই হওক, আপোনালোকক কি কৰিবগৈ? লাখপতি বাইদেউ কৰি তুলিব। নিশ্চয় আপুনি বুজি পাইছে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঘৰৰ মহিলাগৰাকীক ফটো মাৰিলে নে নাই সেই সম্পৰ্কে কমেণ্ট এটা কিন্তু দিবলৈ নাপাহৰিব। যিহেতু মই মাজুলী ডিষ্ট্ৰিক্টৰ সেইবাবে মাজুলী ডিষ্ট্ৰিক্টৰ কণ্টিনিউ কামখিনি হৈ গৈছে, তেনেদৰে ফটো মাৰিছে, সেইবাবে মই আপোনালোকক আপডেটটো দিওঁ বুলি ভাবিছোঁ। যদি আপোনালৈ বা আপোনালোকক ফটো মৰা নাই তেন্তে আপুনি আপোনাৰ যিগৰাকী জীৱিকা সখী বাইদেউ পৰে, সেই জীৱিকা সখী বাইদেউগৰাকীক আপোনালোকৰ গোটৰ সভাপতিয়ে হওক, ছেক্ৰেটেৰীকেই হওক, এটা ফোন কল কৰিবলৈ ক'ব, কৰি পেলাই আপোনালোকে মাতি আনিব। কাৰণ বেছি দিন সময় নাই, লাষ্ট ডেট আহি আছে। লাষ্ট ডেট হোৱাৰ পাছত আপোনাৰ যদি ফটোকপি নামাৰে, আপোনাৰ যদি ভেৰিফাই নহয়, তেতিয়া আকৌ আপুনি 25,000 টকাটো লাভ কৰিবৰ বাবে সক্ষম নহ'ব। নিশ্চয় আপুনি বুজিব পাৰিছে। এই ভিডিঅ'টোত এইটোৱে ইনফৰমেশ্যন আপোনালোকক দিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছে, ভিডিঅ'টো ইনফৰমেশ্যন বুলি ভাবিছে, তেন্তে এটা শ্বেয়াৰ কৰি থ'ব। বাকী ভিডিঅ' বা বাকী বন্ধু বান্ধৱীসকলে লাভ কৰিবলৈ সক্ষম হ'ব। নিশ্চয় আপুনি বুজিব পাৰিছে। এই ভিডিঅ'টোৰ সৰু এটা ইনফৰমেশ্যন দিলোঁ। যদি আপুনি আমাৰ ফেচবুক পেজটোত চাই আছে, ফেচবুক পেজটো ফ'ল' কৰিব। যদি আমাৰ ইউটিউবত চাই আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।